নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ 1 নম্বৰ যিটো তোমালোকৰ চেপ্টাৰ আমাৰ চাৰিওফালৰ বস্তুবোৰ, এই পাঠটোৰ তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনছ পৰীক্ষাত আহিব পৰা চান্স আছে, গোটেই কমন MCQখিনি আজি তোমালোকে এই ক্লাছটোতে পাই যাবা। গতিকে তুমি যদি এজন নৱম শ্ৰেণীৰ ষ্টুডেণ্ট হয় আৰু তুমি যদি ফাইনেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰি চলাই আছা, তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। তোমালোকৰ গোটেই কমন যিখিনি MCQখিনি তোমালোকক আজিৰ এই ক্লাছটোতে দেখাই দিয়া হ'ব। 1 নম্বৰটো হৈছে তলৰ কোনটো পদাৰ্থ নহয় চকী, বায়ু, প্ৰেম আৰু আকাশ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে প্ৰেম আৰু আকাশ। এই দুইটাই শুদ্ধ অপশ্যন হয়। যদি পৰীক্ষাত এই দুটাৰ ভিতৰত যদি কোনোবা এটা আহি যায়, তোমালোকে বহাই লিখি দিবা। এতিয়া তলৰ কোনটো পদাৰ্থ নহয়, এতিয়া পদাৰ্থ কনচেপ্টটো বুজি পাবৰ কাৰণে তোমালোকে আমাৰ চাৰিওফালৰ বস্তুবোৰ এই যিটো পাৰ্টিকুলাৰ লেচনটোৰ যিটো 1 নম্বৰ ক্লাছ, যিটো আমি তোমালোকৰ ফাৰ্ষ্ট ক্লাছ কৰিছিলোঁ, সেই ফাৰ্ষ্ট ক্লাছতে আমি তোমালোকক এইখিনি কথা বুজাই গৈছিলোঁ যে কি পদাৰ্থ কাক বোলে, পদাৰ্থ ভৌতিক অৱস্থা কেইটা, পদাৰ্থবিলাক কিহেৰে গঠিত হয়, পদাৰ্থৰ ক্ষুদ্ৰতম ভাগটোৰ নাম কি, এভৰিথিং আমি তোমালোকক বুজাই গৈছোঁ, হয়নে? গতিকে তোমালোকে এইটো কথা অলৱেজ মনত ৰাখিব লাগিব। আৰু পৰাপক্ষত তোমালোকে যিসকল ষ্টুডেণ্টছে সেই ক্লাছকেইটা কৰা নাই, তোমালোকে ক্লাছখিনি কৰি লোৱা। যদি এতিয়ালৈকে তোমালোকে লিংক পোৱা নাই, এই যিটো নাম্বাৰ দেখিছা, নাম্বাৰটো তোমালোকে হোৱাটছএপত মেছেজ কৰা, তোমালোকে লিংক লৈ ক্লাছটো কৰি লোৱা, আদাৰৱাইজ তোমালোকৰ কথাবিলাক বুজাত দিগদাৰ হ'ব। ইয়াত এতিয়া প্ৰেম আৰু আকাশ এই দুটা পদাৰ্থ নহয় বুলি কিয় কোৱা হৈছে? কিয়নো প্ৰেম কি? প্ৰেম হৈছে মানুহৰ মনৰ ভিতৰত থকা এটা আবেগ হয়নে? আৰু আকাশ জানো কিবা পদাৰ্থৰ ভিতৰত পৰে? নপৰে। গম পাইছানে বাৰু? চ' তোমালোকে কনচেপ্টবিলাক বুজি পাব লাগিব, তেতিয়াহে তোমালোকে পৰীক্ষাত ভাল ধৰণে নম্বৰ তুলিব পাৰিবা। আৰু বিজ্ঞান বিষয়টো এনেকুৱা নহয় যে তুমি পৰীক্ষাৰ কাৰণে মুখস্থ কৰি গ'লা, মুখস্থ কৰি লিখি দিলা। বিজ্ঞান এনেকুৱা বিষয় নহয়। মানে বিজ্ঞান বিষয়টো তুমি মুখস্থ কৰি পৰীক্ষাত লিখিবগৈ নোৱাৰা। বুজি পালা? ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থবিলাকক কেইটা মৌলিক কণিকাৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে 5টা। তোমালোকে নিশ্চয় জানা, আমাৰ যিসকল পৌৰাণিক দাৰ্শনিক আছিল, ভাৰতবৰ্ষৰ যিসকল তোমাৰ প্ৰাচীন অথবা পৌৰাণিক দাৰ্শনিক আছিল, ফিলচফাৰ আছিল, তেওঁলোকে পদাৰ্থবিলাকক টোটেল 5টা মৌলিক কণিকাৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল। আৰু সেইকেইটা হৈছে মানে পৃথিৱী, পানী, অগ্নি, বতাহ আৰু স্থান বা ইথাৰ। স্থান তোমালোকে সেনেকৈ মনত ৰখাব পৰা। এতিয়া তোমালোকে যদি আমাৰ পৌৰাণিক যদি মাইথলজিকেল কিবা কিতাপ পঢ়া, তোমালোকে যদি পুৰাণ পঢ়া, তেতিয়া তাতো পাবা। তাত পাবা মানে কি, তোমাৰ তাতো পৃথিৱী, পানী, অগ্নি, বতাহ এইবিলাকক মানে পূজা কৰা পাবা। গম পাইছা নাই? গতিকে এইবিলাক এটা বেলেগ কনচেপ্ট হয়, পিছত আমি কেতিয়াবা এইবিলাক কথা ডিছকাশ্যন কৰিম। নেক্সট আহিলে ভৰৰ SI একক কি? ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন গাইজ। ভৰৰ SI একক কি? ভৰৰ SI একক হৈছে কিলোগ্ৰাম। 1 নম্বৰ অপশ্যনটো শুদ্ধ অপশ্যন হয়। তোমালোকে বহীত যদি যিসকল ষ্টুডেণ্টছে লিখি গৈছা, লিখি লোৱা একেলগতে তোমালোকে, ঠিক আছে? ভৰৰ SI একক হৈছে কিলোগ্ৰাম। পৰীক্ষাত খুব কমন পৰি থাকে এইটো প্ৰশ্ন। পদাৰ্থৰ মুঠ অৱস্থা হৈছে, মানে পদাৰ্থৰ মুঠ অৱস্থা কেই প্ৰকাৰৰ হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 3টা। আৰু সেই 3টা কি বাৰু? পদাৰ্থৰ 3টা অৱস্থাৰ কথা আমি পাইছিলোঁ, হয়নে? পাইছিলোঁ না নাই পোৱা বাৰু? ক্লাছটো আমি কৰোঁতে পাই আহিছিলোঁ পদাৰ্থৰ 3টা অৱস্থাৰ কথা। এটা অৱস্থা হৈছে গোটা, আনটো হৈছে জলীয়া, আৰু তৃতীয়টো হৈছে কি বাৰু? গেছীয়। অৰ্থাৎ পদাৰ্থৰ মুঠ অৱস্থা হৈছে 3টা, আৰু সেই 3টা অৱস্থাৰ নাম হৈছে গোটা, জলীয়া আৰু গেছীয়। আণ্ডাৰষ্টেণ্ড? চ' গাইজ, তোমালোকে নিশ্চয় কথাবিলাক বুজি পাইছা চাগে। এনেকুৱা ধৰণে যদি পঢ়ি গৈ থাকা, আৰামছে তোমালোকৰ মনত থাকিব। আৰু 5 নম্বৰ প্ৰশ্নটো আগৰ প্ৰশ্নটোৰ নিচিনা একেই হয়। আমাৰ চাৰিপাশৰ বস্তুবোৰ কেইটা ভৌতিক অৱস্থাত আছে? শুদ্ধ অপশ্যন হৈছে 3টা, আৰু সেইকেইটা হৈছে তোমাৰ গোটা, জলীয়া আৰু কি বাৰু? আৰু হৈছে মোৰ লগতে কোৱা গেছীয়। অলৰাইট গাইজ, 6 নম্বৰটো মন কৰা। বৰফৰ গলনাংক হৈছে কিমান? বৰফৰ গলনাংক হৈছে 273.16 কেলভিন। ইয়াত যিটো কে আছে এই যিটো কে পাইছা, ইয়াত কে এটা পাইছা যে পিছফালে, ইয়াত কে মানে হৈছে কেলভিন। তো বৰফৰ গলনাংক কিমান? বৰফৰ গলনাংক হৈছে 273.16 কেলভিন। গম পাইছা? আৰু ভাইটি ভণ্টিসকল, বৰফৰ গলনাংক কিমান? এইটো প্ৰশ্ন পৰীক্ষাত শ্বৰ্ট কুৱেশ্যনো আহি থাকে কিন্তু, অৰ্থাৎ মানে বৰফৰ গলনাংক কিমান, এনেকুৱা ধৰণে তোমালোকৰ প্ৰশ্ন আহিব, আৰু আনচাৰটোত তোমালোকে লিখিব লাগিব কিমান বৰফৰ গলনাংক, আৰু তাৰ বিনিময়ত তোমালোকক 1 মাৰ্কছ দিব। আণ্ডাৰষ্টেণ্ড?
ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেছন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা অ'কে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম তলৰ কোনবিধ এবিধ জুলীয়া পদাৰ্থ অ'কে তলৰ কোনবিধ এবিধ জুলীয়া পদাৰ্থ ৰবৰ বৰফ মাটি আৰু কেৰাচিন তেল ইয়াৰ শুদ্ধ উত্তৰটো কি বাৰু কেৰাচিন তেল এবিধ জুলীয়া পদাৰ্থ হয় নাই বহুতে কিন্তু ইয়াতে লিখিব পাৰা দাদা বৰফো হ'ব বৰফটো পানীৰ পৰাই হয় পানীটো চেঁচা হ'লে বৰফ হয় কিন্তু এতিয়া ইয়াত বৰফটো আমি কেনে নিলিখিলোঁ বাৰু কিয়নো চোৱা পানী জুলীয়া পদাৰ্থ হয়নে পানী হৈছে কি পানী হৈছে জুলীয়া পদাৰ্থ আৰু সেই পানীখিনি যেতিয়া মানে এনেকুৱা এটা টেম্পাৰেচাৰ মানে বহুত বেছি কম টেম্পাৰেচাৰত যেতিয়া থাকে সেই পানীখিনি কিহলৈ ৰূপান্তৰিত হয় বৰফলৈ ৰূপান্তৰিত হয় গতিকে পদাৰ্থটো মানে সেই জুলীয়া পদাৰ্থটো গোটা পদাৰ্থলৈ ৰূপান্তৰিত হৈ গৈছে মানে আণ্ডাৰষ্টেণ্ড চ' এইটো এটা ডিফাৰেণ্ট কনচেপ্ট হয় কিন্তু তোমালোকৰ পৰীক্ষাত যদি প্ৰশ্ন আহে তলৰ কোনবিধ এবিধ জুলীয়া পদাৰ্থ যদি ইয়াত কেৰাচিন তেল বুলি আহি যায় তেনেহ'লে তোমালোকে কেৰাচিন তেল লিখিবা যদি ইয়াত পানী বুলি আহি যায় তেতিয়া তোমালোকে কি লিখিবা পানী বুলি লিখিবা গম পালা ভাইটি ভণ্টিসকল 9 নম্বৰ কুৱেশ্যনটো মন কৰা তলৰ কোনবিধ এবিধ গেছীয় পদাৰ্থ পানী কাৰ্বন ডাই অক্সাইড মাটি আৰু বৰফ শুদ্ধ অপশ্যনটো হৈছে কাৰ্বন ডাই অক্সাইড এবিধ গেছীয় পদাৰ্থ হয় মানে পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহিলে 1 নম্বৰ পাঠটোৰ পৰা যেতিয়া প্ৰশ্ন আহিব ন তেতিয়া এইটো পেটাৰ্ণতে আহিব যে তলৰ কোনবিধ এবিধ গেছীয় পদাৰ্থ তলৰ কোনবিধ এবিধ জুলীয়া পদাৰ্থ অ'কে বৰফৰ গলনাংক কিমান অ'কে তো এনেকুৱা ধৰণে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব বেলেগকৈ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন নাহে মানে গম পাইছা নাই গতিকে এই প্ৰশ্নকেইটা তোমালোকে ইয়াৰ ফৰ্মেটটো চোৱা যে কি ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণে আছে গম পাইছা সেইটো বস্তু তোমালোকে চোৱা নেক্সট কুৱেশ্যনটো হৈছে পানীৰ উতলাংক SI একক হৈছে কিমান ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে B2 373 কেলভিন অ'কে ইয়াত K ষ্টেণ্ড ফৰ হোৱাট K ষ্টেণ্ড ফৰ কেলভিন নেক্সট মন কৰা কঠিনৰ পৰা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় পদাৰ্থ কঠিনৰ পৰা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় বিগলন বুলি কোৱা হয় উতলাংক ইয়াত আছিলে উতলাংক বিগলন পদাৰ্থ আৰু বাষ্পীভৱন শুদ্ধ উত্তৰটো হৈছে বিগলন মানে যেতিয়া কঠিন পদাৰ্থ যেতিয়া জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হয় তেতিয়া সেই প্ৰক্ৰিয়াটোক কোৱা হয় কি বুলি কোৱা হয় বিগলন প্ৰক্ৰিয়া বুলি কোৱা হয় বুজি পালা অল ৰাইট নেক্সট মন কৰা কেলভিন স্কেলত 0 ডিগ্ৰী চেলচিয়াছৰ মান হ'ব ইয়াত যে 0 ওপৰত এনেকৈ ডিগ্ৰী আছে আকৌ চি আছে যে অৰ্থাৎ 0 ডিগ্ৰী চেলচিয়াছ দেই এইটো তোমালোকে ভুল নকৰিবা এইটো 0 ডিগ্ৰী চেলচিয়াছ বুলি ইয়াক কয় ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ অপশ্যনটো 273 কেলভিন পদাৰ্থ এটাক গেছীয় অৱস্থাৰ পৰা তৰল অৱস্থালৈ ৰূপান্তৰ কৰাক ডেছ বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হৈছে ঘনীভৱন পদাৰ্থ এটা গেছীয় অৱস্থাৰ পৰা তৰল অৱস্থালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক ঘনীভৱন প্ৰক্ৰিয়া বুলি কোৱা হয় বুজি পালা গৰম দিনত আমি কেনেধৰণৰ বস্ত্ৰ বা কাপোৰ পিন্ধা উচিত শুদ্ধ অপশ্যনটো হৈছে কপাহৰ মানে যিবিলাক কপাহী কাপোৰ সেই কপাহী কাপোৰবিলাক যদি আমি গৰমৰ দিনত পিন্ধো তেতিয়া আমাৰ বহুত বেছি গৰম নহয় মানে বাট আমি ঊলৰ নতুবা আমি চিল্ক নতুবা নাইনল সূতাৰ যদি আমি কাপোৰ পিন্ধো তেনেহ'লে সেই কাপোৰে আমাক বহুত বেছি গৰম তুলাই দিব এতিয়া ঊলৰ কাপোৰবিলাক মেইনলি আমি কেতিয়া ব্যৱহাৰ কৰোঁ বাৰু যেতিয়া ঠাণ্ডা দিন আহে হয়নে ঠাণ্ডা দিনত আমি ঊলৰ কাপোৰ ব্যৱহাৰ কৰোঁ আমি আমাৰ গাটো তাপ দিবৰ কাৰণে এতিয়া গৰমৰ দিনত আমি কেনেকুৱা কাপোৰ পিন্ধা উচিত বুলি কৈছে যিবিলাক কপাহৰ দ্বাৰা প্ৰস্তুত কৰা মানে যিবিলাক কপাহী কাপোৰ সেই কপাহী কাপোৰবিলাক আমি গৰমৰ দিনত পিন্ধা উচিত বুজি পালা অলৰাইট ভাইটি ভণ্টিসকল অৱশেষত তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট দুটা প্ৰশ্ন অনা গৈছে 1 নম্বৰটো হৈছে CNG মানে কি 2 নম্বৰটো হৈছে LPGৰ সম্পূৰ্ণ নাম কি ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ কাৰণে তোমালোকে নিশ্চয় ঘৰত ইউজ কৰা LPG গেছ তোমালোকৰ যিটো গেছ ন তোমালোকৰ পাকঘৰত যিটো গেছ আছে গেছটো তোমালোকে মন কৰিবা চিলিণ্ডাৰটোৰ কিনাৰত HP নতুবা বেলেগ কিবা ব্ৰেণ্ডৰ নাম লিখা আছে আৰু সেই গেছটোৰ মাজত LPG সোমাই আছে গম পাইছানে সেই গেছটোৰ ভিতৰত LPG সোমাই আছে এতিয়া LPG মানে কি তোমালোকে ব্যৱহাৰ কৰিয়ে থাকা সদায় ঘৰত কিন্তু জানিবতো লাগিব ন LPG মানে কি LPG মানে হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ গম পালা কি বুলি ক'লো লিকুইফাইড পেট্ৰলিয়াম গেছ আৰু CNG মানে হৈছে
কম্প্ৰেছড নেচাৰেল গেছ, যাক আমি চমুকৈ CNG বুলি কওঁ। গতিকে এই দুটা টাৰ্ম তোমালোকে মনত ৰখাবা, পৰীক্ষাত আহিব পাৰে যে কি CNG সম্পূৰ্ণ নাম কি, নতুবা LPGৰ সম্পূৰ্ণ নাম কি। এতিয়া LPG লিকুইড পেট্ৰলিয়াম গেছ বুলিও বহুতে কয়, কিন্তু বাট তোমালোকে লিকুইড পেট্ৰলিয়াম গেছ বুলি লিখিলে ভুল হ'ব। তোমালোকে ইয়াত যি ধৰণে আছে সেইবুলি লিখিবা, LPG অৰ্থাৎ লিকুইফাইড পেট্ৰলিয়াম গেছ বুলি তোমালোকে লিখিবা, লিকুইড পেট্ৰলিয়াম গেছ বুলি তোমালোকে লিখি নিদিবা, গম পাইছা? থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দিছ ক্লাছ। যদি ভাল লাগিলে এটা লাইক কৰিবা। যদি তোমালোকে আমাৰ ফালৰ পৰা অনলাইন টিউশ্যন কৰিব বিচাৰা তেনেহ'লে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা, হোৱাটছএপ নাম্বাৰত আমালৈ মেছেজ কৰা নতুবা ফোন কৰা। ফোন কৰি আমাৰ একাডেমীত এডমিশ্যনটো কৰি তোমালোকেও আমাৰ ফালৰ পৰা মেন টু মেন গাইডেঞ্চ লৈ পিনে পৰীক্ষাৰ কাৰণে নিজকে প্ৰস্তুত কৰিব পাৰিবা। তাৰ কাৰণে তোমালোকে হোৱাটছএপ নাম্বাৰটোত ফোন কৰি তোমালোকে এডমিশ্যনটো কনফাৰ্ম কৰি লোৱা, ঠিক আছে? থেংক ইউ সো মাচ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ। বাকী ক্লাছবিলাকো আহি আছে, তোমালোকে অকণমান ৱেইট কৰিবা আৰু ক্লাছখিনি অহাৰ পিছত তোমালোকে প্ৰত্যেকটো ক্লাছ শুদ্ধকৈ এফালৰ পৰা চাবলৈ চেষ্টা কৰিবা। থেংক ইউ। অভিভাৱকসকল, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি? আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি, পঢ়িব নোৱাৰে নেকি? যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি, আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিব, আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম। আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম। পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব, ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব, আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ। গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক। আমাৰ টীমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব, আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, সকলোখিনি কথা আমাৰ টীমে আপোনালোকক গাইড কৰি দিব। আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব।